ডাউনটাউনৰ সমীপত যিখন উৰণীয়া সেতু নিৰ্মাণ হৈ আছিল আৰু এই নিৰ্মাণ সেতুখনৰ বাবেই যথেষ্ট যান জঁটৰ সৃষ্টি হৈছিল বুলি একাংশ লোকে কৈছিলে। কিন্তু আজিৰ দিনটোত এটা ভাল খবৰ আহিছে। ভাল খবৰটো এইটো কাৰণে কৈছোঁ যে কিছু সময় আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এই যিখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন অহা 6 জুলাই তাৰিখে উদ্বোধন কৰা হ'ব। আৰু এই খবৰে মহানগৰবাসী কিছু সকাহ দিছে। সকাহ এইটো কাৰণে দিছে কাৰণ এই যি পথছোৱা আছিল এই পথছোৱাত যথেষ্ট সংখ্যক যান জঁটৰ সৃষ্টি হৈছিল। মোৰ সতীৰ্থই দেখাই আছে এতিয়াও বৰ্তমানে এই যি উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি আছিলে নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও ইয়াত থকা লোকসকলে তৎপৰ হৈ পৰিছে আৰু প্ৰায় ক'ব গ'লে ইয়াৰ এই যি উৰণীয়া সেতুখন আছে এই উৰণীয়া সেতুৰ কাম ইতিমধ্যেই সম্পন্ন হৈছে বুলি ক'ব লাগিব। আৰু মোৰ সতীৰ্থই দেখাই আছে যিসকল কৰ্মচাৰী আছে তেওঁলোকে দিনে নিশাই এনেধৰণে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা 6 জুলাই তাৰিখে এই উৰণীয়া সেতুখন যিখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব। আৰু তেওঁ কৈছে যে এই উৰণীয়া সেতুখন উদ্বোধন হোৱাৰ পিছত ইয়াত যি যান জঁটৰ সমস্যা আছিল এই যান জঁটৰ সমস্যা কিছু সংখ্যকভাৱে হ্ৰাস হ'ব বুলি তেখেতে কৈছে। গতিকে এই মহানগৰবাসীৰ বাবে সঁচাকৈ এটা ভাল খবৰ। কাৰণ যিটো সময়ত ৰুক্মিণীগাঁও আৰু ডাউনটাউনৰ সমীপত যি অজস্ৰ যান জঁটৰ সৃষ্টি হৈছিল আজি কিছুদিনৰ পৰা বিগত যেতিয়াৰ পৰা এই উৰণীয়া সেতুখন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল তেতিয়াৰ পৰাই কিন্তু এই যি স্থান আছিলে এই স্থানত যথেষ্ট সংখ্যক যান জঁটৰ সৃষ্টি হয়। মোৰ সতীৰ্থ মই হৰেণক অনুৰোধ জনাম যে এতিয়াও যদি চাই এতিয়াও যথেষ্ট সংখ্যক যান বাহন এই পথত আবদ্ধ হৈ থাকিব লগা হয়। বহু সময় ধৰি তেওঁলোক আবদ্ধ হৈ থাকিব লগা হয়। কাৰণ যিখন উৰণীয়া সেতু আছিল যিসকল লোক আছিলে তেওঁলোকে বাৰম্বাৰ কৈছিলে যে এই যি উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছিল এই নিৰ্মাণৰ উদ্দেশ্যে কিছু সংখ্যক নিৰ্মাণৰ বাবে পথসমূহ আবদ্ধ কৰা হৈছিল। পথসমূহ ঠেক হৈছিলে আগতকৈ, যাৰ ফলত প্ৰতিটো মুহূৰ্ততে ইয়াত যান জঁটৰ সৃষ্টি হৈছিল। আৰু মহানগৰবাসীৰ বাবে আজি এটা ভাল খবৰ এইটো কাৰণে যে যিখন উৰণীয়া সেতু নিৰ্মাণৰ স্বাৰ্থত ইয়াত যিসমূহ যান জঁটৰ সৃষ্টি হৈছিল বা যিসমূহ যান বাহন ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হৈছিল এতিয়া অন্ততঃ কিছু সংখ্যকভাৱে হ্ৰাস পাব। আৰু এই কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে কাৰণ তেখেতে আজি ঘোষণা কৰিছে যে অহা 6 জুলাইত অৰ্থাৎ অহা মাহৰ 6 তাৰিখে জুলাই 6 তাৰিখে এই যিখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব। আৰু লগতে তেওঁ কৈছে যে এই উৰণীয়া সেতুখনৰ উদ্বোধনীৰ লগে লগে ইয়াত যি যান জঁটৰ সৃষ্টি হৈছিল এই যান জঁটৰ সমস্যা কিছু সংখ্যকভাৱে হ্ৰাস পাব।